Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ কি ইউটিউব চেনেলত। ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা সাৰ্কুল বেসড অফিচাৰৰ কাৰণে ৰিকুৱাৰমেন্ট আহিছে যত আপোনাৰ 2964 ভ্যাকেন্সি কাৰণে আহিছে নোটিফিকেশনটো। যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। আপুনি কেনেকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চেক কৰিব, কেনেকৈ অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব, তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আপুনি যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ যে অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব খোজে আপুনি সার্চ কৰিব পাৰে যিকোনো ব্ৰাউজাৰ যাই কিনে sbi.co.in। যদি আপুনি সার্চ কৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যে অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এটা সব অফিচিয়েল যে নোটিফিকেশন অলৰেডি ৰিলিজ কৰি দিছে আৰু ডিটেইলছ খিনি দিয়া আছে। আপুনি কেনেকৈ এপ্লাই কৰিব এইখিনি প্ৰসেস মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম। এটা সব এটো নোটিফিকেশন আহিছে তাৰ ডিটেইলছ খিনি অলৰেডি সিস্টেমেটিক এৰেঞ্জ কৰিছো আৰু এইখিনি ডিটেইলছ মই আপোনাক প্ৰথমতে প্ৰভাইড কৰিম। এটা সব ষ্টেট বেংক অফ ইণ্ডিয়া যেটো সার্কুল বেসড অফিচাৰ ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক। যত আপোনাৰ অৰ্গেনাইজেচন দিয়া আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি। যত আপোনাৰ পোষ্ট নেম দিয়া আছে সার্কুল বেসড অফিচাৰ। যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 2964, তাতে আপোনাৰ 2600 আছে ৰেগুলাৰ প্লাস দি আছে 364 যেটা আপোনাৰ ব্যাকলগ পোষ্টৰ কাৰণে আছে। এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত এপ্লিকেশন কৰিব লাগিব। আপুনি কেনেকৈ অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব সেইখিনি প্ৰসেস মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম। জব লোকেশনটো এক্ৰছ ইণ্ডিয়াত হ'ব এন আপোনাৰ জবটো সার্কুল ওয়াইজ আপোনাৰ যেটো নিয়াৰেষ্ট সার্কুল থাকিব এইটো হিচাপত আপোনাৰ জবৰ পোস্টিং হ'ব। যদি আপুনি ইন্টাৰেস্টেড হয় তেতিয়াহলে আপুনি কমপ্লিট ডিটেইলছ খিনি আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব। এটা সব ভ্যাকেন্সি ডিটেইলছ খিনি দিয়া আছে। ৰেগুলাৰ ভ্যাকেন্সি আছে 2600 আৰু ব্যাকলগৰ কাৰণে ভ্যাকেন্সি আছে 364। যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 2964 আৰু বাকি ক্যাটাগৰি ওয়াইজ ডিটেইলছ খিনি আপুনি অফিচিয়েল নোটিফিকেশনত আপুনি চেক কৰিব পাৰিব। এটা সব পোষ্ট খিনি এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। এলিজিবিলিটি ক্ৰাইটেৰিয়াত প্ৰথমতে চাওক এডুকেশনাল কোৱালিফিকেশন। যদি আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা যদি আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে এনি স্ট্ৰীম यानी कि আপনি আর্টস কমার্স যিকোনো স্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেট মানে গ্ৰেজুৱেচন ডিগ্ৰীটো কমপ্লিট কৰিছে বেচেলাৰছ ডিগ্ৰী তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। সার্কুল বেসড অফিচাৰ যিমানখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। লগতে বিচাৰিছে মিনিমাম আপোনাৰ এটলিষ্ট 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব। আপুনি কমাৰ্শিয়াল বেংক বা শিডিউল তেনেকুৱা শিডিউল বেংক কমাৰ্শিয়াল বেংক বা ৰেগুলেশন যেটো বেংকৰ দ্বাৰা ৰেগুলেট কৰা হয় তেনেকুৱা ৰিজনাল ৰুৰাল বেংকত যদি আপুনি প্ৰাইভেট সেক্টৰ বেংকত যত আপুনি যিকোনো বেংক এটা যদি মিনিমাম 2 ইয়াৰ্স কাম কৰিছে তেনেকুৱা আপোনাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট অফ এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই লওক। যত আপোনাৰ বিচাৰিছে ল্যাঙ্গুৱেজ ৰিকুৱাৰমেন্ট। আপুনি যেটো ষ্টেট বা যেটো লোকেশনৰ পৰা আপুনি এপ্লাই কৰিব তাৰ যেটো লোকেল ল্যাঙ্গুৱেজ হয় হেতু আপুনি ক'ব পৰা লিখিব পৰা এন্ড আপুনি পঢ়িব পৰা হ'ব লাগিব। মানে লোকেল ল্যাঙ্গুৱেজটো আপুনি জনা থকা হ'ব লাগিব যেটো সার্কুলৰ আন্ডাৰত আপুনি এপ্লাই কৰিব। নেক্সট অফ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিটটো বিচাৰিছে আপুনি এজটো ক্যালকুলেশন কৰিব লাগিব 30 এপ্ৰিল 2025 ৰ ডেট হিচাপত। যত আপোনাৰ মিনিমাম এজ বিচাৰিছে 21 ইয়াৰ্স আৰু ম্যাক্সিমাম বিচাৰিছে 30 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট খিনি এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব যেটো ক্যাটাগৰি ওয়াইজ এজ পাৰ দা গভৰ্নমেন্ট যেটো নৰ্মছ আছে সেইটো হিচাপত আপুনি ৰিসিভ কৰিব পাৰিব এপ্লিকেবল হ'ব। এটা সব এপ্লিকেশন ফি আপুনি যেতিয়া অনলাইন এপ্লিকেশনটো আপুনি সাবমিট কৰিব তেতিয়া ক্যাটাগৰি ওয়াইজ আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু ক্যাটাগৰি ওয়াইজ পেমেন্ট খিনি ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনাৰেল ওবিসি বা ইডব্লিউএছ ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 750 rupees। যদি আপুনি এসসি এসটি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। উইদাউট ফি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব। এতিয়া সব পোষ্ট খিনি আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব। তো সিলেকশনত প্ৰথমতে আপুনি অনলাইনত মানে আপোনাৰ টেষ্ট এটা হ'ব। নেক্সট আপোনাৰ যেটো এপ্লিকেশন থাকিব তাৰ ওপৰত বেস কৰি কিনে যেটো মাৰ্কিং হ'ব তাৰ ওপৰত আপোনাক শৰ্টলিস্টেড কৰা হ'ব। নেক্সট আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব আৰু এই তিনটা স্টেপতে আপোনাৰ যেটো ফাইনাল মেৰিট লিষ্ট হয় এটো ওলাই যাব। পাৰফৰম্যান্স অনলাইন টেষ্ট এন্ড ইন্টাৰভিউ ওপৰত বেস কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব আৰু মেৰিট লিষ্ট ওলোৱা হ'ব তাৰ পিছত আপোনাক সিলেকশন কৰা হ'ব। এটা সব ইম্পৰ্টেন্স ডেট খিনি। তো অফিচিয়েল যেটো নোটিফিকেশন ৰিলিজ হৈছে আপোনাৰ 9 মে 2025 ৰ পৰা আৰু এপ্লিকেশনটো স্টাৰ্ট হৈছে 9 মে 2025 ৰ পৰা। আপুনি আপোনাৰ এপ্লিকেশনটো আপুনি লাষ্ট সাবমিট কৰিব পাৰিব 29 মে 2025 লৈ কিনে।
যদি আপুনি ইন্টারেস্টেড হয় বিফোর 29 মে আপুনি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব প্ৰথমতে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰিব তাৰ পিছত তাৰ আগত চেক কৰি কিনে আপুনি তাতে এপ্লাই কৰি দিব এতিয়া চাওক যদি এক্সাম ডেট হয় জুলাইত হ'ব এতিয়ালৈকে এক্সামৰ যেটো ফিক্স ডেট দিয়া নাই জাস্ট এজিউম কৰিছো মানে আপোনাৰ হ'ব পাৰে জুলাই মাহত আপোনাৰ অনলাইন যেটো টেষ্ট হয় তাৰ এক্সামৰ ডেটটো হ'ব পাৰে তো মিনিমাম আপোনাৰ 10 to 20 days আগত আপোনাৰ এডমিট কাৰ্ডটো ৰিলিজ কৰি দিব এতে যদি আপুনি ইন্টারেস্টেড হয় অফিশিয়াল ওয়েবসাইটত আপুনি মাজে মাজে চেক কৰিব লাগিব এটা চাওক ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এতিয়া চাওক অফিশিয়াল যেটো ওয়েবসাইটৰ লিংক আছে আপুনি যিকোনো ব্ৰাউজাৰত যাই সাৰ্চ কৰিব পাৰে sbi.co.in সাৰ্চ কৰিলে আপুনি ডাইৰেক্ট অফিশিয়াল যেটো ওয়েবসাইট আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ তাতে আপুনি ভিজিট কৰিব পাৰিব আৰু ভিজিট কৰাৰ পিছত চাওক আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তো যেতিয়া আপুনি কেৰিয়াৰ সেকশনত ক্লিক কৰিব তো কেৰিয়াৰৰ যেটো পেজ হয় এটা ওপেন হৈ যাব ওপেন হোৱাৰ পিছত আপুনি অলপ স্ক্ৰল কৰিব লাগিব তলৰ পিনে তেতিয়া হোম পেজটো আহি যাব কেৰিয়াৰৰ আপুনি স্ক্ৰল কৰাৰ পিছত চাব আপোনাৰ দিয়া থাকিব কাৰেন্ট ওপেনিংছৰ যেটো এটা পপআপ তাতে আপুনি জাস্ট ক্লিক কৰি দিব কাৰণ ওপেনিংছৰ যদি আপুনি ক্লিক কৰিব তেতিয়া আপোনাৰ যেটো কেৰিয়াৰ আছে কেৰিয়াৰৰ যেটো লেটেষ্ট ৰিকুৱায়াৰমেন্ট আহিছে এই পৰ্টেলটো আপোনাৰ ৰিডাইৰেক্ট হৈ যাব যেতিয়া আপোনাৰ কাৰেন্ট ওপেনিংছৰ যেটো পেজ আছে এটো ৰিডাইৰেক্ট হ'ব আপুনি যেতিয়া ক্লিক কৰিব ৰিডাইৰেক্ট হোৱাৰ পিছত চাব আপুনি লেটেষ্ট যেটো ৰিকুৱায়াৰমেন্ট আহিছে ৰিকুৱায়াৰমেন্ট অফ সাৰ্কেল বেসড অফিচাৰৰ কাৰণে তাতে সব সাইডত দি আছে এপ্লাই অনলাইন তো এপ্লাই অনলাইন বাটনত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া ড্ৰপ ডাউনত আপুনি চাব যেটো অফিশিয়াল এডভাৰটাইজমেন্ট দি আছে তাতে ইংলিশ যেটো ল্যাঙ্গুৱেজ আছে তাতে আপুনি যদি ক্লিক কৰে যেটো অফিশিয়াল নোটিফিকেশন আছে তাতে আপুনি ডাউনলোড কৰিব পাৰিব আৰু এটো অটোমেটিক্যালি ডাউনলোড হৈ যাব ডাউনলোড হোৱাৰ পিছত আপুনি চেক কৰিব পাৰিব অফিশিয়াল নোটিফিকেশনৰ ডিটেইলছখিনি নেক্সট আপুনি চাওক এপ্লাই অনলাইন অপশনটো দি আছে তো এতে আপুনি ক্লিক কৰিলে এপ্লাইৰ যেটো পৰ্টেল হয় তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব আপোনাৰ সুবিধাৰ কাৰণে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে গুটেখিনি ইনফৰমেশন তাৰ পৰা চেক কৰিব পাৰিব বা আপুনি যদি ভিজিট কৰে জব এলাৰ্ট এসকে পৰ্টেল আমাৰ পৰ্টেল হয় এটো পৰ্টেলত আপুনি ভিজিট কৰিলে তাতে ডিটেইলছখিনি আপুনি সিস্টেমেটিক পাই যাব লগতে ইম্পৰ্টেন্ট লিংকখিনি মই তলত প্ৰভাইড কৰি দিম এটা সব কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই অনলাইনত যদি ক্লিক হিয়াৰত আপুনি ক্লিক কৰিব ডাইৰেক্ট আপুনি এটো পেজত ৰিডাইৰেক্ট হ'ব পাৰিব প্ৰথমতে চাওক যেহেতুকে আপুনি ফাৰ্স্ট টাইম এটো পেজত ৰিডাইৰেক্ট হলে আপুনি প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট কৰিব লাগিব তাৰ পিছত আপুনি লগইন কৰিব লাগিব এতিয়া চাওক আপুনি ৰেজিষ্ট্ৰেচন কৰিবলৈ ক্লিক কৰিব লাগিব ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন এটা অপশনটো দি আছে ওপৰত জাস্ট আপুনি এটা ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেসৰ কাৰণে যেটো ফৰ্ম হয় এটা ওপেন হৈ যাব আৰু এটো ফৰ্ম আপুনি ফিল আপ কৰিব লাগিব প্ৰথমতে চাওক আপুনি যিখিনি ষ্টাৰ মাৰ্ক দিয়া থাকিব মেন্ডেটৰি এখানে আপুনি ফিল আপ কৰিব লাগিব প্ৰথম চাওক আপোনাৰ বেসিক ইনফোখিনি দিব দিছে তো বেসিক ইনফোখিনিত আপুনি দিব লাগিব চাওক ফাৰ্স্ট নেম আপোনাৰ যেটো ডকুমেন্টস থাকিব এডুকেশনাল কোৱালিফিকেশনৰ ডকুমেন্টস খিনি সাৰ্টিফিকেট খিনি এটা আপুনি প্ৰথমতে লৈ লব লোৱাৰ পিছত চাওক এটো হিচাপত আপুনি নেমখিনি এৰেঞ্জ কৰিব লাগিব প্ৰথমতে চাওক ফাৰ্স্ট নেম দিব দিছে ফাৰ্স্ট নেমটো আপুনি ফিল আপ কৰিব আপোনাৰ যেটো ফাৰ্স্ট নেম আছে নেক্সট আপুনি যেটো ফাৰ্স্ট নেম তাতে ফিল আপ কৰিব নেক্সট আপুনি এটো ফাৰ্স্ট নেম আপুনি কনফাৰ্ম কৰিব লাগিব আৰু কনফাৰ্ম কৰাৰ পিছত আপুনি চাওক যদি আপোনাৰ মিডল নেম আছে আপুনি দিব যদি নাই ব্ল্যাঙ্ক ৰাখিব যদি মিডল নেমটো আপুনি ফিল আপ কৰে তেতিয়া হলে আপুনি কনফাৰ্ম কৰিব লাগিব মিডল নেমটো যদি নাই আপুনি ব্ল্যাঙ্ক ৰাখিব নেক্সট আপুনি দিব লাগিব লাষ্ট নেম যদি আপোনাৰ লাষ্ট নেম আছে এটো আপুনি ফিল আপ কৰিব আৰু যদি ফিল আপ কৰে তেতিয়া হলে আপুনি লাষ্ট নেমটো কনফাৰ্ম কৰিব লাগিব যদি নাই আপুনি ব্ল্যাঙ্ক ৰাখিব তাৰ পিছত সব ফুল নেম দি আছে অটোমেটিক্যালি এতে আপোনাৰ যিখিনি নেম তাতে আপুনি এন্টাৰ কৰিব তাতে অটোমেটিক্যালি এতে শো হ'ব আপুনি এতে একো কৰিব নালাগে অটোমেটিক্যালি শো হ'ব নেমটো আপুনি চেক কৰিব যদি কোনো ধৰণৰ মিস্টেক আছে আপুনি ওপৰত কাৰেকচন কৰিলে এতে অটোমেটিক কাৰেকচন হৈ যাব নেক্সট সব দিব দিছে আপোনাৰ মোবাইল নাম্বাৰ তো আপোনাৰ এক্টিভ এটা মোবাইল নাম্বাৰ আপুনি এতে ইউজ কৰিব কাৰণ আপোনাৰ মোবাইল নাম্বাৰত ওটিপি ভেৰিফিকেশন হ'ব আৰু এটো ওটিপি আপুনি দিয়াৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফিকেশন হ'ব নেক্সট চাওক যেটো মোবাইল নাম্বাৰ আপুনি দিব হেতু মোবাইল নাম্বাৰ আপুনি কনফাৰ্ম কৰিব লাগিব নেক্সট চাওক আপোনাক দিব দিছে অল্টাৰনেট নাম্বাৰ যদি আপোনাৰ অল্টাৰনেটিভ তেনেকুৱা মোবাইল নাম্বাৰ আছে আপুনি দিব খোজে দিব পাৰে যদি আপোনাৰ নাই আপুনি এটো ব্ল্যাঙ্ক ৰাখিব পাৰে নেক্সট চাওক ইমেইল আইডি দিবা দিছে এডাৰেটৰ আগৰখিনি আপুনি ইমেইল আইডি খিনি গুটেখিনি এতে লিখিব লাগিব আৰু এডাৰেটৰ পিছৰখিনি আপুনি ডোমেইন নেমছ দি আছে তাতে আপুনি ক্লিক কৰিব লাগিব আৰু তাতে আপোনাৰ ডোমেইন নেমছৰ যিখিনি ডোমেইন থাকে আহি যাব তাৰ পৰা আপুনি সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত তলত আপুনি আপোনাৰ যদি ইমেইল আইডি দিছে এটো কনফাৰ্ম কৰিবৰ কাৰণে আপুনি গুটেখিনি ইমেইল আইডি আপুনি লিখিব লাগিব এডাৰেটৰ পিছৰখিনি আপুনি এতে লিখি দিব লিখাৰ পিছত আপোনাৰ যেটো সিকিউৰিটি কোড এতে দি আছে এটো কোড আপুনি ফিল আপ কৰিব লাগিব কৰি কিনে তলত চাব আপুনি 7 নেক্সট বাটন দি আছে তো 7 নেক্সট বাটন দিয়াৰ আগতে আপোনাৰ যেটো মোবাইল নাম্বাৰ
এন ইমেইল আইডি আছে এটো ভেৰিফিকেশনৰ কাৰণে অপচন আহি যাব আপুনি তাতে ক্লিক কৰি কিনে আপোনাৰ মোবাইল নাম্বাৰ এণ্ড ইমেইল আইডিটো আপুনি ভেৰিফিকেশন কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব যেটো সেকেন্ড স্টেপ হয় ফটো এণ্ড সিগনেচাৰ যেটো ফৰমেট দিয়া থাকে সাইজ দিয়া থাকে এটো ফৰমেট এণ্ড সাইজত আপুনি আপোনাৰ ফটো এণ্ড সিগনেচাৰটো আপুনি আপলোড কৰিব লাগিব নেক্সট আপোনাৰ যেটো থাৰ্ড স্টেপ হয় আপুনি তলত সেভ এণ্ড নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপুনি থাৰ্ড স্টেপত ৰিডাইৰেক্ট হ'ব তেতিয়া আপোনাৰ সেকেন্ড অপচনটো কমপ্লিট হ'ব তাতে আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ এণ্ড ফেমিলি ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰিব লাগিব যিখিনি ডিটেইলছ ৰিকোয়াৰ হয় এইখিনি আপুনি ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পিছত আপুনি ফৰ্থ স্টেপত যাব লাগিব আৰু তাতে আপুনি যিমানখিনি ডিটেইলছ আছে ফিল আপ কৰিছে সেইখিনি ডিটেইলছ আপুনি তাতে প্ৰিভিউ কৰিব লাগিব যদি কোনো ধৰণৰ মিস্টেক আছে আপুনি কাৰেকচন কৰি ল'ব আৰু যদি কোনো ধৰণৰ মিস্টেক নাই আপুনি সেভ এণ্ড নেক্সট বাটন কৰি কিনে আপুনি যাব লাগিব ফিফথ স্টেপত তো ফিফথ স্টেপত আপুনি আপলোড কৰিব লাগিব আপোনাৰ ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি যেতিয়া আপোনাৰ আপলোড খিনি কমপ্লিট হ'ব নেক্সট আপুনি কৰিব লাগিব 7 নেক্সট আৰু তাৰ পিছত আপুনি যাব লাগিব পেমেন্ট সেকশনত আৰু ক্যাটাগৰী যিখিনি পেমেন্ট দি আছে কিনে পেমেন্ট আপুনি কমপ্লিট কৰিব লাগিব কৰি কিনে ফাইনাল সাবমিট দি কিনে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় যে ফিচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি তাৰ পৰা প্ৰিন্ট আউট ৰাখিব লগতে আপোনাৰ যদি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্ট যে ফিচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ তাতে প্ৰিন্ট আউট ৰাখিব এটা সব যেটো অফিশিয়াল নোটিফিকেশন আছে তাতে লিংকটো মই ভিডিও প্ৰভাইড কৰি দিম এই ভিডিও ডেসক্ৰিপশনত আপুনি তাতে ক্লিক কৰি কিনে এবাৰ চেক কৰিব এটা সব কেতিয়াবা আপুনি যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট হ'ব আপুনি যাব লাগিব লগইন অপচনত এটা সব আপুনি যেটো মোবাইল নাম্বাৰ এণ্ড ইমেইল আইডি ইউজ কৰিছে তাতে আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ এণ্ড পাসওয়াৰ্ডটো পাই যাব তাতে আপুনি সব এটো পেজত আকৌ ৰিডাইৰেক্ট হ'ব লাগিব আপুনি আহাৰ পিছত আপুনি প্ৰথমতে সব ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আপুনি ৰিসিভ কৰিব এটো ৰেজিষ্ট্ৰেচন নাম্বাৰ এতে ফিল আপ কৰিব নেক্সট আপুনি যেটো পাসওয়াৰ্ড ৰিসিভ কৰিব পাসওয়াৰ্ডটো এতে ফিল আপ কৰিব কৰি কিনে এতে সিকিউৰিটি কোড আহি যাব আপোনাৰ বেলেগ আহিব এটো সিকিউৰিটি কোড এতে ফিল আপ কৰি কিনে আপুনি সাবমিট কৰিব লাগিব কৰি কিনে আপুনি লগইন কৰিব আপোনাৰ প্ৰফাইলৰ পৰা আপুনি পেমেন্ট ৰিসিপ্ট লগত আপোনাৰ একনলেজমেন্ট ৰিসিপ্ট খিনি আপুনি তাৰ পৰা চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি মোক এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো